Welcome to my YouTube channel. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 9ৰ জেনেৰেল মেথছৰ এনুৱেল এক্সামিনেশ্যন 2019ৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। এইখন পেপাৰ 2021 আৰু 22 চনৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াতে আছে যে 1 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটো উক্তি সত্য? এনচাৰ এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন 2 নম্বৰ, তলৰ কোনটো n ৰুট অভাৰ a mৰ সমান নহয়? এনচাৰ হ'ব চি 1/a মাইনাছ m বাই n। ঠিক আছে, এইটো হ'ব চিটো হ'ব এনচাৰ। নেক্সট কুৱেশ্যন কি আছে চাওঁ অহা বলা। নেক্সট কুৱেশ্যনটো আছে চোৱা, এইটো 3 নম্বৰ কুৱেশ্যনটো, এটা ৰৈখিক বহুপদৰ উদাহৰণ। এতিয়া কোনটো ৰৈখিক হয় তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, অলপ মই বুজাই দিছোঁ কি বস্তু এনেকুৱা ৰৈখিক। এতিয়া ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ চি মানে বি। ঠিক আছে, ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ বি x+5। এইটো ৰৈখিক আৰু এইটো কি হয় তোমালোকৰ ত্ৰিপদ ৰাশি বুলি কয়, এইটো ত্ৰিপদ বহুপদ। ঠিক আছে, ত্ৰিঘাত বহুপদ বুলি কয় এইটো, আৰু এইটো দ্বিঘাত বহুপদ বুলি কয়। এইটো দ্বিঘাত, কাৰণ এক্সৰ ওপৰত কি আছে কিউব আছে, ইয়াতে এক্সৰ ওপৰত কি আছে 2 আছে, আৰু এক্সৰ ওপৰত কি আছে 2, মানে এক্স স্কুৱেৰ মানে এক্স কিউব এইগিলা আছে যে, সেইকাৰণে এইটো হ'ব তোমাৰ যোনটো এটো হ'ব তোমালোকৰ ত্ৰিঘাত, বিটো হ'ব তোমালোকৰ ৰৈখিক পদ। ঠিক আছে, ৰৈখিক বহুপদ। চিটো হ'ব দ্বিঘাত বহুপদ। ঠিক আছে, আৰু এইটো দ্বিঘাত বহুপদ। এনচাৰ হ'ব তোমালোকৰ এতিয়া বি। ঠিক আছে, এতিয়া কৈছে যে এটা 4 নম্বৰ কুৱেশ্যনটো, এটা লঘু গুটি এবাৰ মাৰি পেলালে বা মাৰি পেলোৱা হ'ল, গুটিটোৰ পৰা 6 সংখ্যাটো পোৱা সম্ভাৱিতা কিমান? তেতিয়া এবাৰ যেতিয়া আমি এটা লুডু গুটি কেইটা আহি থাকে 6টা থাকে, নাই হয়নে? 1ৰ পৰা 6লৈ থাকে মানকেইটা। এতিয়া এবাৰ যদি মাৰো কিমান ওলাব, তেন্তে সম্ভাৱিতাটো ওলাব লাগে, তেন্তে এনচাৰ হ'ব বি 1/6, 6/1। ঠিক আছে, 1/6টো হ'ব এনচাৰ। 5 নম্বৰ কুৱেশ্যনটো, -3, -4 বহুপদৰ ভোজ কিমান? ঠিক আছে, এতিয়া ভোজ ওলাব লাগিব। এনচাৰ হ'ব তোমালোকৰ এইটো 5 নম্বৰ এনচাৰটো, 5 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব চি -3। নেক্সট আহিলে 6 নম্বৰ কুৱেশ্যন যাম এতিয়া। নেক্সট 6 নম্বৰ কুৱেশ্যনটো চোৱা, 2x - y = 1 সমীকৰণটোৰ এটা সমাধান। ঠিক আছে, সমীকৰণটোৰ এটা সমাধান। এনচাৰ হ'ব চি এনচাৰ চি 1 - 1। ঠিক আছে, এইটো হ'ব এনচাৰ চিটো। নেক্সট আহিলে 7 নম্বৰ কুৱেশ্যনটো, দুডাল সমান্তৰাল ৰেখাৰ তিৰ্যকৰ একেফালে থকা প্ৰত্যেকযোৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব? অন্তঃকোণৰ সমষ্টি তোমালোকৰ এ মানে 90 ডিগ্ৰী। ঠিক আছে, নেক্সট আছে কি চাওঁ, 8 নম্বৰ কুৱেশ্যনটো। 8 নম্বৰ কুৱেশ্যন যে 18 বৰ্গ চেণ্টিমিটাৰ কালি বিশিষ্ট বি চি ডি ই সামান্তৰিক আৰু ত্ৰিভুজ এ বি চি ই ডি হৈছে তোমালোকৰ কি ই ডি সমান্তৰাল বি চি। ঠিক আছে, ই ডি সমান্তৰাল বি চিৰ মাজত অৱস্থিত হ'লে ত্ৰিভুজ এ বি চিৰ কালি কিমান হ'ব? এনচাৰ হ'ব তোমালোকৰ এইটো বি। 8 নম্বৰৰ কুৱেশ্যন এনচাৰ বি। এনচাৰ বি 9 চেণ্টিমিটাৰ স্কুৱেৰ। 9 নম্বৰ কুৱেশ্যনটো, এটা ঘনকৰ আয়তন তাৰ মুঠ পৃষ্ঠকালিৰ সমান হ'লে ঘনকটোৰ বাহুৰ দিশ হ'ব মানে ডি 6 চেণ্টিমিটাৰ। 10 নম্বৰ কুৱেশ্যন, একে সমান ব্যাসাৰ্ধৰ এটা গোলক আৰু এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিৰ অনুপাত হ'ব তোমালোকৰ এইটো এনচাৰ ডি 4:3 মানে 4:3। নেক্সট কি আছে প্ৰশ্ন চাওঁ, 11 নম্বৰ কুৱেশ্যনটো, কৰ্ণ দুডাল সদায় সমান হোৱা চিত্ৰটো কি বুলি কয়? কৰ্ণ দুডাল সদায় সমান হয়, সেই চিত্ৰটো কি বুলি কয়? ৰম্বাস বুলি কোৱা হয়। এনচাৰ চি। নেক্সট আহিলে 12 নম্বৰ কুৱেশ্যনটো, এইকেইটা হ'ল MCQ। এংগুল এক্স আৰু এংগুল ৱাই দুটা ৰৈখিক জুৰীয়া কোণ। যদি এংগুল এক্স = কিমান 70 হয়, তেন্তে এংগুল ৱাইৰ মান কিমান? মানে এতিয়া ৰৈখিক
ৰৈখিক জুৰীয়া কোণ বুলি ক'লে এতিয়া 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰীৰ পৰা যদি 70 মাইনাছ কৰি দিওঁ কিমান থাকিব 110 এনসাৰ হ'ব 110 180 পৰা 70 মাইনাছ কৰিলে 110 হ'ব এনসাৰ হ'ব 110 এ ঠিক আছে এতিয়া নেক্সট কি আছে আমি চাওঁ বলাচোন 12 হ'ল 13 নম্বৰ প্ৰশ্নটো এটা বতৰ কেন্দ্ৰৰ তথ্যৰ পৰা দেখা যায় যে আৱৰ্তিতভাৱে বিগত 200 দিনৰ বতৰ আগজনীৰ ভিতৰত 175 দিনৰ তথ্য শুদ্ধ আছিল কোনো এক নিৰ্দিষ্ট দিনত ই শুদ্ধ হোৱাৰ সম্ভাৱনা কিমান এই কোৱেশ্চনটোৰ এনসাৰটো যদি লাগে কমেন্ট কৰি জনাবা এইবোৰ নেক্সট আছিল 14 নম্বৰ কোৱেশ্চন দুডাল ৰেখা একেডাল ৰেখাৰ সমান্তৰাল হলে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে ঠিক আছে 15 নম্বৰ কোৱেশ্চনটো ABC D চক্ৰীয় চতুৰ্ভুজৰ AB সমান্তৰাল CD আৰু এংগুল B = 70 দাৰি এংগুল A আৰু এংগুল D ৰ মান উলিয়াব লাগে ঠিক আছে নেক্সট আহিলে 16 নম্বৰ কোৱেশ্চনটো যদি PQ আৰু SRS ৰেখা দুডালে পৰস্পৰক O বিন্দুত কটাকটি কৰে আৰু এংগুল POR অনুপাত এংগুল ROQ = 5:7 মানে 5:7 হয় তেন্তে এংগুল POS আৰু এংগুল SOQ ৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে এই মানটো নিৰ্ণয় কৰিব লাগে নেক্সট আহিলে 17 নম্বৰ কোৱেশ্চনটো 1.27227 ... = 1.27 ক P/Q আৰ্হিত প্ৰকাশ কৰা হয় বা প্ৰকাশ কৰিব লাগে য'ত P ≠ 0 আৰু P আৰু P আৰু Q দুটা অখণ্ড সংখ্যা ঠিক আছে এইটো কৰিব লাগে নেক্সট 18 নম্বৰ কোৱেশ্চনটো ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC AC আৰু BD কৰ্ণই পৰস্পৰক O বিন্দুত কটাকটি কৰিলে প্ৰমাণ কৰিব লাগে যে এৰিয়া ত্ৰিভুজ AOD = এৰিয়া ত্ৰিভুজ BOC এইটো প্ৰমাণ কৰিব লাগে 20 নম্বৰ কোৱেশ্চনটো ABCD চক্ৰীয় চতুৰ্ভুজৰ এংগুল BCD = 100 ডিগ্ৰী আৰু এংগুল ABD = 70 ডিগ্ৰী এতিয়া আমি কি উলিয়াব লাগে এংগুল ADB মান নিৰ্ণয় কৰিব লাগে ঠিক আছে এইটো কিতাপত আছে তোমালোকে কিতাপত টিক চিন মাৰি ল'বা আৰু প্ৰেক্টিছ কৰিবা 2021 আৰু 22 চনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট আহিলে 20 নম্বৰ কোৱেশ্চনটো এটা চুঙাৰ ভূমিৰ কালি 145 বৰ্গ সেন্টিমিটাৰ ঠিক আছে আৰু ইয়াৰ উচ্চতা 15 সেন্টিমিটাৰ হলে চুঙাটোৰ আয়তন নিৰ্ণয় কৰা কিতাপত আছে টিক চিন মাৰি ল'বা নেক্সট আহিল 21 নম্বৰ কোৱেশ্চনটো যদি x - 1, 4x³ + 5x² - 4x + k এটা উৎপাদক তেন্তে k ৰ মান নিৰ্ণয় কৰা ঠিক আছে আৰু 21 নম্বৰত পাই গলো Px = 3x² - 1 বহুপদৰ এটা শূন্য -1/√3 হয় নে নহয় দেখুওৱা ঠিক আছে নেক্সট আহিল 23 নম্বৰ কোৱেশ্চনটো 23 নম্বৰ কোৱেশ্চনটো তোমালোকক দি আছো যে তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা আছে ঠিক আছে তথ্যসমূহ ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ সজোৱা আছে যদি তথ্যখিনিৰ মধ্যমা 63 হয় তেন্তে x ৰ মান কিমান হ'ব ঠিক আছে নেক্সট হ'ল 24 কোৱেশ্চনটো দুটা চলকযুক্ত সমীকৰণ হিচাপে লিখা 2x = 3 এইটো লিখিবা কিতাপত আছে লিখি ল'বা নেক্সট আহিলে সেকশন সি ইয়াতে আছে যে 25 নম্বৰ কোৱেশ্চন লেখ অংকন কৰা y = x লেখ অংকন কৰা কিতাপত আছে উদাহৰণ আছে লিখি ল'বা নেক্সট হ'ল 26 কোৱেশ্চনটো হৰ পৰিময় কৰা 1/7 + 3√2 এইটো চাবা আহি থাকে পৰীক্ষাত নেক্সট হ'ল 27 নম্বৰ কোৱেশ্চনটো -2 4 ব্ৰেকেট বন্ধ
ব্ৰেকেট আৰম্ভ 3 2 ব্ৰেকেট বন্ধ আকৌ ব্ৰেকেট আৰম্ভ 1 - 5 আৰু ব্ৰেকেট বন্ধ আকৌ ব্ৰেকেট হেৰি কৰিছোঁ 2 - 2 - 3 বন্ধ বন্ধ এইকেইটা যে বৃত্তকেইটা এইখিনি তোমালোকে কিতাপত পাবা ঠিক আছে কিতাপত আছে কিতাপৰ প্ৰশ্নত আছে অনুশীলনী আছে চাই ল'বা এইখিনি বস্তু এইখিনি প্ৰেক্টিছ কৰিব আৰু যদি প্ৰশ্নৰ উত্তৰখিনি লাগে তেন্তে মোক কমেণ্ট কৰি জনাবা মই কমেণ্ট উত্তৰখিনি দিম নেক্সট হ'ল 28 নম্বৰ কুৱেশ্যনটো সমদ্বিবাহু ত্ৰিভুজ এ বি চিৰ সমান বাহু এ চি আৰু এ বি লৈ ক্ৰমে বি ই আৰু চি এফ দুডাল উন্নতি দেখুওৱা যে মানে প্ৰমাণ কৰিব লাগে যে বি ডি বি ই ইজিকেল টু চি এফ নেক্সট আহিলে 29 নম্বৰ কুৱেশ্যনটো ত্ৰিভুজৰ দীৰ্ঘতম বাহুৰ বিপৰীত কোণটো সদায় ডাঙৰ এই প্ৰশ্নটো মানে এই উপবাদ্যটো তোমালোকে বিৰাট ইম্পৰ্টেণ্ট হয় আৰু পৰীক্ষা আহি থাকে প্ৰমাণ কৰিবৰ কাৰণে নেক্সট হ'ল 30 নম্বৰ কুৱেশ্যন এইটো প্ৰমাণ কৰিব লাগে যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণ সমান হয় তেন্তে ই এটা সামান্তৰিক এইটো প্ৰমাণ কৰিব লাগে 4 নম্বৰমান থাকে কেতিয়াবা 3 নম্বৰ হয় 31 নম্বৰ কুৱেশ্যন কিতাপত চিন মাৰি লোৱা একে ভূমি আৰু একে দুডাল সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান প্ৰমাণ কৰিব লাগে নেক্সট আহিলে 32 নম্বৰ কুৱেশ্যন বৃত্তৰ সমান জিয়াবোৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী ঠিক আছে এইটো প্ৰমাণ কৰিব লাগে নেক্সট হ'ল তোমালোকৰ ছেকশ্যন ডি 4 নম্বৰীয়া 33 উৎপাদক বিশ্লেষণ কৰা তোমালোকৰ আছে 64a কিউব minus 27b কিউব minus 144a স্কুৱেৰ b plus 108ab স্কুৱেৰ এইটো বিশ্লেষণ কৰা কিতাপত আছে লিখি ল'বা প্ৰশ্নটো নেক্সট আহিল 34 কুৱেশ্যন নম্বৰ ট্ৰেপিজিয়াম আকৃতিৰ এখন পথাৰৰ সমান্তৰাল বাহুবোৰ 25 মিটাৰ আৰু 10 মিটাৰ আন দুটা বাহুৰ যোগ হৈছে 14 আৰু 13 মিটাৰ হ'লে পথাৰখনৰ কালি উলিওৱা কিতাপত আছে তাৰ পৰা টিক চিন মাৰি থবা আৰু প্ৰশ্নৰ উত্তৰখিনি লাগে যদি মই কৈ দিম বাৰু কমেণ্ট কৰি জনালে হ'ল 35টো হ'ল 25 নম্বৰ বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত কৰা কোণটো জিয়াডালে বৃত্তটোৰ যিকোনো অংশত কৰা কোণতকৈ দুগুণ প্ৰমাণ কৰা কিতাপত আছে নেক্সট 26 3x4 minus 4x কিউব minus 5x minus 1 বহুপদক x minus 1এৰে হৰণ কৰা এইটো দৰকাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন মানে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকবোৰ যে 10ত আহে 10ত বহুত দৰকাৰ এনেকুৱা হৰণবোৰ যদি নোৱাৰা কমেণ্ট কৰি জনাবা মই এনচাৰখিনি লৈ দিম নেক্সট আহিল 27 ত্ৰিভুজ এ বি চিৰ বি চি ইজিকেল টু 8 সেণ্টিমিটাৰ এংগুল বি 45 আৰু এ বি মাইনাছ এ চি ইজিকেল টু 3.5 সেণ্টিমিটাৰ হ'লে এতিয়া অংকন কৰিব লাগে এ বি চি ত্ৰিভুজ এ বি চিটো আমি অংকন কৰিব লাগে অংকনত আছে অংকন প্ৰণালী যে আছে নেক্সট আহিলে ছেকশ্যন ই 5 নম্বৰীয়া কুৱেশ্যন এটা শংকুৰ আয়তন 9856 সেণ্টিমিটাৰ কিউব হয় যদি ইয়াৰ ভূমিৰ ব্যাস 28 সেণ্টিমিটাৰ হয় তেন্তে শংকুটোৰ উচ্চতা আৰু বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰিব লাগে নাজানিলে মোক কমেণ্ট কৰি জনাবা দেই উত্তৰখিনি কৰিম নেক্সট আহিলে 39 কুৱেশ্যনটো 10খন দোকানৰ মাহিলী লভ্যাংশ ব্ৰেকেটত টকাত উল্লেখ কৰা হ'ল ঠিক আছে এইখিনি লাভাংশ দি আছে এইখিনি বৰ্ডখন চাই ল'বা কিতাপত আছে দোকানৰ সংখ্যা কিমানখন দোকান আছে তথ্যখিনিৰ পৰা স্তম্ভ লেখ আৰু বাৰম্বাৰতা বহুভুজ অঁকা স্তম্ভ লেখ আৰু বাৰম্বাৰ বহুভুজ আৰু যে 14 আৰু এটা 40 নম্বৰটো যে 40 ব্যৱহাৰিক পৰীক্ষা মানে তোমালোকৰ প্ৰেক্টিকেলত তোমালোকৰ 10 স্কুলৰ পৰা দি দিব ঠিক আছে আৰু কাৰোবাৰ কিবা থাকিলে কমেণ্ট কৰি জনাবা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰা ধন্যবাদ